3 মাৰ্চ 2026 তাৰিখ মঙ্গলবাৰ। এই দিনটোতে সমগ্ৰ দেশবাসীয়ে হোলীৰ ৰঙত মতলীয়া হৈ থাকিব। কিন্তু ৰং খেলাৰ আনন্দৰ মাজতে মহাকাশত ঘটিবলৈ গৈ আছে এক ভয়ংকৰ আৰু বিৰল মহাজাগতিক ঘটনা। হোলীৰ দিনাই লাগিবলৈ গৈ আছে বছৰৰ আটাইতকৈ ডাঙৰ চন্দ্ৰগ্ৰহণ। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল এই গ্ৰহণৰ ছায়া আমাৰ অসমতো পোনপটীয়াকৈ পৰিব। জ্যোতিষ শাস্ত্ৰ অনুসৰি হোলী আৰু চন্দ্ৰগ্ৰহণৰ এনে সংযোগ বহু বছৰৰ মূৰত আহে। এই দিনটোত 12টা ৰাশিৰ ভিতৰত 5টা ৰাশিৰ জাতক জাতিকাৰ ওপৰত মহাবিপদ নামি আহিবও পাৰে। আনহাতে 3 ৰাশি এনেকুৱা আহি আছে যিয়ে এই গ্ৰহণৰ ফলত লটাৰী লগাৰ দৰে ধন সম্পত্তি লাভ কৰিবলৈ গৈ আছে। আপোনাৰ ৰাশিটো বিপদত আছে নে লাভত আছে শেষলৈকে চালেহে গম পাব। সেইবাবে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, কাৰণ সৰু এটা ভুলে আপোনাৰ গোটেই বছৰটো ধ্বংসও কৰিব পাৰে। এতিয়া আহোঁ মূল কথালৈ। সাধাৰণতে চন্দ্ৰগ্ৰহণ এটা স্বাভাৱিক প্ৰক্ৰিয়া, কিন্তু 3 মাৰ্চৰ এই গ্ৰহণটো কিয় ইমান বিশেষ? কাৰণ এই দিনটো ফাকুৱা বা হোলীৰ দিন। হোলীক তান্ত্ৰিক ক্ৰিয়া আৰু শক্তি সাধনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। এনে পবিত্ৰ দিনত যেতিয়া ৰাহু আৰু কেতুৱে চন্দ্ৰক গ্ৰাস কৰে, তেতিয়া চাৰিওফালে নেতিবাচক শক্তি বা নেগেটিভ এনাৰ্জি বহুগুণে বৃদ্ধি পায়। অসমৰ আকাশতো এই গ্ৰহণ স্পষ্টকৈ দেখা পোৱা যাব, যাৰ বাবে ইয়াৰ সূতক কাল আমাৰ ইয়াতো মান্য হ'ব। সূতক কালত পূজা পাতল বা শুভ কাম কৰা নিষেধ কৰা হয়। বিশেষকৈ গৰ্ভৱতী মহিলাসকল এই সময়ত অতি সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকে। ইউটিউবত আপুনি হয়তো ইতিমধ্যে বহুত ভিডিঅ' দেখিব য'ত কেৱল মানুহক ভয় খুওৱা হয়, কিন্তু মোৰ উদ্দেশ্য আপোনালোকক ভয় খুওৱা নহয়। গ্ৰহণৰ বেয়া প্ৰভাৱৰ পৰা হাত সাৰিবলৈ শাস্ত্ৰত অতি সৰল উপায়ো দিয়া আছে। আজি মই কেৱল বিপদৰ কথা নকওঁ, প্ৰতিটো ৰাশিৰ বাবে কি প্ৰতিকাৰ কৰিব লাগিব সেয়াও ক'ম, যাতে গ্ৰহণৰ এই নেতিবাচক প্ৰভাৱ আপোনাৰ ঘৰৰ দুৱাৰদলিৰ পৰাই উভতি যায়। যদি আপোনাৰ ৰাশিও এই 5টা ৰাশিৰ ভিতৰত আছে, তেনেহ'লে কাণ খুলি শুনি ল'ব। এই সময়ত আপুনি কি কি পৰীক্ষাৰ কৰিব লাগিব। প্ৰথম সাৱধান হ'ব লগা ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰে আপোনালোকৰ মানসিক অশান্তি বৃদ্ধি পাব পাৰে। কৰ্মক্ষেত্ৰত বিনা কাৰণত বিবাদ হ'ব পাৰে। গ্ৰহণৰ সময়ত আপোনালোকে গাড়ী চলোৱাৰ পৰা বিৰত থাকিব। এই গ্ৰহণৰ বাবে আপুনি উপায় কৰিব লাগিব যাতে আপোনালোকৰ অশুভ প্ৰভাৱবোৰ নপৰে। গ্ৰহণৰ পাছত আপোনালোকে শিৱলিংগত পানী অৰ্পণ কৰিব আৰু সন্ধিয়া আপোনালোকে তুলসী তলত চাকি এগছ জ্বলাবলৈ যত্ন কৰিব, যাতে গ্ৰহণৰ সকলো অশুভ প্ৰভাৱ আপোনালোকৰ বাহিৰতে কাটি যায়। ইয়াৰ দ্বাৰা আপোনালোকে এই গ্ৰহণৰ পৰা আঁতৰি থাকিবলৈ সক্ষম হ'ব বা আপোনাৰ নেতিবাচক যিবোৰ শক্তি আছে সেইবোৰ আপোনালোকৰ কোনো ধৰণৰ প্ৰভাৱ বিস্তাৰ নকৰে। দ্বিতীয়টো সাৱধান হ'ব লগা ৰাশি হৈছে কৰ্কট ৰাশি। যিহেতু চন্দ্ৰ কৰ্কট ৰাশিৰ অধিপতি, সেইবাবে এই গ্ৰহণৰ আটাইতকৈ বেয়া প্ৰভাৱ আপোনালোকৰ ওপৰত পৰাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে আৰু বিভিন্ন দিশত বাধা বিঘিনিও দেখা দিব পাৰে। সেইবাবে আপোনালোকে এই গ্ৰহণৰ সময়ত ওম নমঃ শিৱায় মন্ত্ৰটো মনে মনে জপ কৰিব আৰু লগতে গ্ৰহণৰ সমাপ্তিৰ পিছত আপোনালোকে শুদ্ধ মনেৰে আপোনালোকে চাকি এগছ জ্বলাবলৈ যত্ন কৰিব আৰু গ্ৰহণৰ সময়ত এমুঠি চাউল আপোনালোকে কোনো কাগজত ৰাখি দিব। পাছদিনাখন এইটো আপোনালোকে পানীত উটুৱাই দিব। ইয়াৰ গোটেই প্ৰভাৱবোৰ আপোনালোকৰ নোহোৱা হৈ যাব আৰু কোনো ধৰণৰ আপোনালোকৰ নেতিবাচক প্ৰভাৱ নাথাকিব। তৃতীয়টো সাৱধান হ'ব লগা ৰাশি হৈছে কন্যা ৰাশি। আৰ্থিক ক্ষতিৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। কাকো টকা ধাৰলৈ নিদিব, ঘূৰাই পোৱাৰ সম্ভাৱনাও নাই। গতিকে আৰ্থিক দিশটো আপোনাৰ বেছিকৈ আপোনাৰ প্ৰভাৱিত হ'ব এই গ্ৰহণৰ ফলত। গতিকে আৰ্থিক দিশত আপোনালোকে সাৱধান হ'ব লাগিব আৰু এই গ্ৰহণত আপোনালোকে ওম বুধাই নমঃ ওম বুধাই নমঃ মন্ত্ৰটো আপোনালোকে জপ কৰি থাকিব মনে মনে। ইয়াৰ ফলত আপোনালোকৰ গ্ৰহণৰ অশুভ প্ৰভাৱ কিছু হ'লেও আপোনালোকে কৰ্তন হ'ব। আৰু গ্ৰহণৰ সময়ত আপোনালোকে হাতত এমুঠি চাউল লৈ কাগজ এখিলাত ৰাখি দিব। পিছদিনাখন আপোনালোকে পানীত উটুৱাই দিব। ইয়াৰ ফলত আপোনালোকৰ গ্ৰহণৰ যিবোৰ নেতিবাচক প্ৰভাৱ আছে এইবোৰ নাইকিয়া হ'ব। আৰু কোনো শনি মন্দিৰত গৈ আপোনালোকে সৰিয়হৰ তেলৰ চাকি জ্বলাব। ইয়াৰ দ্বাৰা আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নেতিবাচক প্ৰভাৱ নাথাকিব। এতিয়া চতুৰ্থ সাৱধান হ'ব লগা ৰাশিটো হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ পৰিয়ালত কাজিয়া বা স্বামী স্ত্ৰীৰ মাজত দূৰত্ব আহিব পাৰে। হোলীৰ দিনা কাৰো সৈতে তৰ্কত লিপ্ত নহ'ব, কাৰণ গ্ৰহণৰ পাৰস্পৰিক ক্ৰিয়া আপোনাৰ ওপৰত পৰাৰ সম্ভাৱনা আছে। গতিকে এই দিনটোত আপোনালোকে অলপ সাৱধান হ'ব লাগিব। আৰু উপায় হিচাপে আপোনালোকে গ্ৰহণৰ সময়ত কোনো ধৰণৰ বেয়া শব্দ নক'ব বা কোনো ধৰণৰ আপোনালোকে আমিষ গ্ৰহণ নকৰিব।
আৰু লগতে আপোনালোকে গ্ৰহণ সমাপ্তিৰ পিছত শিৱলিংগত পানী অৰ্পণ কৰিব পাৰে বা কোনো মন্দিৰত গৈ আপোনালোকে পূজা অৰ্চনা কৰিব পাৰে আৰু দুখীয়াক আপোনালোকে কিছু কাপোৰ বা সাধ্য অনুসৰি দান দি আপোনালোকৰ গ্ৰহণৰ প্ৰভাৱবোৰ কাটিব পাৰিব। আৰু এটা কাম কৰিব পাৰে, আপোনালোকে গ্ৰহণৰ সময়ত এটকা এটা ৰাখি দিয়ক আৰু ৰাখিব যে আপোনালোকৰ কোনো ধৰণৰ যাতে প্ৰভাৱ নপৰে সেই বুলি কৈ ৰাখিব। পিছদিনাখন আপোনালোকে কোনো পানীত এইটো টকাটো দি দিব যাতে আপোনালোকৰ গ্ৰহণৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নাথাকে। পঞ্চমটো সাৱধান হ'ব লগা ৰাশি হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ সকলৰ বাবে দুৰ্ঘটনাৰ যোগ আছে। এই গ্ৰহণত যাত্ৰা কৰাৰ পৰা বিৰত থকাটোৱে আপোনালোকৰ বাবে ভাল হ'ব আৰু এই গ্ৰহণৰ ফলত আপোনালোকৰ যিবোৰ অনিষ্ট হ'ব লগা আছে সেইবোৰৰ পৰা হাত সাৰিবলৈ হ'লে আপোনালোকে গ্ৰহণৰ সময়ত ৰঙা কাপোৰত বগা ফুল এটকা আৰু সৰিয়হ কেইটামান বান্ধি পেলাই আপোনালোকে ৰাখি থ'ব আৰু মনে মনে ক'ব যাতে এই গ্ৰহণৰ যিবোৰ অশুভ প্ৰভাৱ আছে, যিবোৰ নেতিবাচক প্ৰভাৱ আছে এইখিনিতে যাতে আবদ্ধ হৈ থাকে আৰু পিছদিনাখন আপোনালোকে এইটো পানীত উটুৱাই দিব। দেখিব যে আপোনালোকৰ গ্ৰহণৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নাথাকিব। আৰু গ্ৰহণৰ সময়ছোৱাত আপোনালোকে হনুমান চালিচা যিমান পাৰে শুনিবলৈ যত্ন কৰিব। এতিয়া আহিছোঁ সেই বিশেষ 3 ৰাশিলে যাৰ বাবে 3 মাৰ্চৰ এই চন্দ্ৰগ্ৰহণ আশীৰ্বাদ হৈ পৰিব। প্ৰথমটো ভাগ্যশালী ৰাশি হিচাপে পৰিগণিত হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ এই গ্ৰহণে লৈ আহিছে আৰ্থিক স্থিতি মজবুত কৰাৰ দিন আৰু সৌভাগ্যৰ সৃষ্টি কৰিব। কাৰণ আপোনালোকৰ যিবোৰ টকা আবদ্ধ হৈ আছিলে সেই টকা উভতি অহাৰ সম্ভাৱনা প্ৰখৰ দেখা গৈছে। ব্যৱসায়ত আপোনালোকে ডাঙৰ সফলতাৰ লাভৰ যোগ দেখা গৈছে। গতিকে বিভিন্ন ধৰণৰ সুযোগ সুবিধাই এই গ্ৰহণে আপোনালোকৰ ভাল ইংগিত বহন কৰিছে। গতিকে আপোনালোকেও চেষ্টা কৰিব যাতে এই গ্ৰহণৰ উচিত সুবিধা উঠাবলৈ আৰু যিবোৰ সুবিধা পায় বা সুযোগ লাভ কৰে সেইবোৰ কোনো কাৰণতে যাতে এৰি নিদিয়ে। গতিকে এই গ্ৰহণৰ ভালদৰে প্ৰভাৱ বিস্তাৰ কৰিবলৈ হ'লে বা ভালদৰে আপোনালোকে যদি সুযোগ উঠাব বিচাৰিছে তেনেহ'লে গ্ৰহণৰ সমাপ্তিৰ পাছত আপোনালোকে ঘৰত ঘিউৰ চাকি জ্বলাওক। দেখিব যে মনৰ ইচ্ছা পূৰণ হৈছে। আৰু কমেণ্টত আপোনালোকে ওম নমঃ শিৱায় লিখিব যাতে এই গ্ৰহণৰ শুভ প্ৰভাৱ আপোনালোকৰ বজাই ৰাখিব পাৰে। দ্বিতীয়টো ভাগ্যশালী ৰাশি হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সময় অতি শুভ সময়। কাৰণ এই গ্ৰহণৰ ফলত আপোনালোকৰ চাকৰিত প্ৰমোশ্যন বা নতুন কৰ্ম সংস্থাপনৰ সুযোগ আহিছে। কাৰণ এই যুগে আপোনালোকৰ ভাল প্ৰভাৱ বিস্তাৰ কৰিব কৰ্মক্ষেত্ৰত। ব্যৱসায়িক ক্ষেত্ৰতো আপোনালোকে ভাল লাভৰ মুখ দেখিব। নতুন চুক্তি আদি, নতুন ভূমি আদি বা নতুন ব্যৱসায় আৰম্ভ কৰাৰো সম্ভাৱনা আছে। আৰু লগতে আপোনালোকৰ সমাজত মান সন্মান বৃদ্ধি পাব আৰু আপোনালোকৰ উচ্চপদস্থ কিছুমান স্থানো পোৱাৰ সম্ভাৱনা থাকিব। গতিকে এই গ্ৰহণৰ আপোনালোকে সুন্দৰভাৱে সুযোগ বিস্তাৰ কৰিবলৈ হ'লে বা সুযোগ উঠাবলৈ হ'লে আপোনালোকে নিজৰ মনটো ভাল কৰক আৰু সক্ৰিয় হৈ থাকিবলৈ যত্ন কৰিব। আৰু গ্ৰহণৰ পাছত আপোনালোকে কোনো মন্দিৰত গৈ কিছু ফল দান দিবলৈ যত্ন কৰিব। যদি আপোনালোকৰ এই গ্ৰহণৰ ভাল প্ৰভাৱ বজাই ৰাখিব লাগে তেতিয়াহ'লে কমেণ্টত আপোনালোকে ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। তৃতীয়টো ভাগ্যশালী ৰাশি হৈছে ধনু ৰাশি। ধনু ৰাশি জাতক জাতিকাসকলৰ আপোনালোকৰ দীৰ্ঘদিনীয়া যি মনৰ ইচ্ছা আছিলে সেইবোৰ পূৰণ হোৱাৰ পথত আছে। মাটি বা সম্পত্তি ক্ৰয় কৰাৰ যোগ আছে। এই গ্ৰহণৰ ফলত আপোনালোকৰ এইবোৰ সুযোগৰ সৃষ্টি হৈছে। আৰু বিভিন্ন দিশত যিসকলে পৰীক্ষা নিৰীক্ষা দি আছে ছাত্ৰ ছাত্ৰীসকলৰ বাবেও ভাল প্ৰভাৱ আহিছে। গতিকে এই গ্ৰহণে কঢ়িয়াই অনা যি সুযোগ আপোনালোকে এই সুযোগ কোনো কাৰণতে এৰি নিদিব। গ্ৰহণৰ সময়ত আপোনালোকে যিমান পাৰে আপোনালোকে ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰি থাকিব। ইয়াৰ দ্বাৰা আপোনালোকৰ যিবোৰ প্ৰভাৱ বিস্তাৰ পাব সেইবোৰ আপোনালোকে সুন্দৰভাৱে পাই থাকিব। আৰু গ্ৰহণৰ যিবোৰ আপোনালোকৰ ভাল প্ৰভাৱ আছে সেইবোৰ বজাই ৰাখিবলৈ হ'লে কমেণ্টত আপোনালোকে ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। গ্ৰহণ যিয়েই নহওক ভয় খোৱাৰ কোনো প্ৰয়োজন নাই। গ্ৰহণ শেষ হোৱাৰ লগে লগে ঘৰত গংগাজল ছটিয়াই শুদ্ধ কৰি ল'ব আৰু তুলসী তলত চাকি এগছি জ্বলাব। ভগৱানৰ নাম ল'লে কোনো বেয়া শক্তিয়ে আপোনাক ক্ষতি কৰিব নোৱাৰে। গতিকে আপোনালোকে ভাল হৈ থাকক। যিসকল ৰাশি যিবোৰ প্ৰতিকাৰ দিয়া হৈছে সেই প্ৰতিকাৰসমূহ আপোনালোকে পালন কৰিলে দেখিব যে আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নাথাকিব। গতিকে আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ বাবে আপোনালোকে যদি চেনেলত এতিয়াও নতুন হৈ আহিছে আৰু ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। এনেধৰণৰ শুদ্ধ যিবোৰ তথ্য আছে মই আপোনালোকৰ আগত আগবঢ়াবলৈ যত্ন কৰি থাকিম। গতিকে আপোনালোকৰ ৰাশি কি নিশ্চয়কৈ আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি আপোনালোকে উপকাৰী বুলি ভাবিছে তেনেহ'লে লাইক এটা কৰিব আৰু আপোনালোকৰ পৰিয়ালৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈও নাপাহৰিব। সকলোকে মহাদেৱে মংগল কৰি ৰাখক তাৰে কামনা কৰিছোঁ।
আপোনালোকৰ সৈতে পুনৰবাৰ লগ হ'ব অন্য এটি ভিডিঅ'লৈ। গতিকে আজিলৈ আপোনালোকৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। সকলোৰে ভাল হওক। ওম নমঃ শিৱায়।